1 নং ডিকম নাহৰণি পথৰ পৰা 2 নং ডিকম নাহৰণি সংযোগী পথৰ আধাৰশিলা স্থাপন বিধায়ক তেৰছ গোৱালাৰ। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ দুলীয়াজান নাহৰকটীয়া ক্ষেত্ৰীয় পথ সংমণ্ডল অসম চৰকাৰৰ 2024-25 বৰ্ষৰ আঁচনিৰ অধীনত বহুকেইটা ৰাস্তা ইতিমধ্যে সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে। সেই অনুপাতে আজি 90 নং দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা 2025-26 বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা 1 নং ডিকম নাহৰণি পথৰ পৰা 2 নং ডিকম নাহৰণি সংযোগী পথৰ ফিতা কাটি নাৰিকল ভাঙি আধাৰশিলা স্থাপন কৰা বিধায়কগৰাকীয়ে এই সুন্দৰ অনুষ্ঠানত উপস্থিত থাকে টেঙাখাট জিলা পৰিষদৰ সদস্য প্ৰিয়নাথ চেতিয়া ঠিকাদাৰ লগতে সমাজসেৱক জোন গগৈ বিকি দাস লেংৰাই পঞ্চায়তৰ সভাপতিকে ধৰি বহুতো ৰাইজ। এটা স্বাধীনতাৰ 70 বছৰলৈকে দুলীয়াজান বিধানসভা সমষ্টিৰ টেঙাখাট গাঁও পঞ্চায়ত মাহী মাহৰ পঞ্চায়ত হিচাপে আছিলে। এনেকুৱা জেগা ইয়াত বিশেষকৈ চাহ জনগোষ্ঠী সমাজৰ সংখ্যাটো বহুত বেছি আৰু ইয়াত ৰাস্তা পদূলিকে ধৰি অন্যান্য বহুত কামেই হোৱা নাছিলে। 16 চনত বিধায়ক হোৱাৰ পিছত পৰ্যায়ক্ৰমে কাম আৰম্ভ হৈছে। আজি মই দুলীয়াজান বিধানসভা সমষ্টিৰ লেংৰাই গাঁও পঞ্চায়তত প্ৰায় 5 কোটি টকাৰ কাম আৰম্ভ কৰিছোঁ। ডিকম নাহৰণি এটা পেকেজ আছিলে, প্ৰায় 1 কিলোমিটাৰ ইয়াত ৰাস্তা হ'ব। তাৰপিছত আমি ভিতৰ চাবুৱাৰ পৰা 2.5 কোটি টকাৰ এটা কাম আৰম্ভ কৰিছোঁ। ভিতৰ চাবুৱাৰ লাইন ৰাস্তা 1 কোটি টকা আৰম্ভ কৰিছোঁ। 87 লাখ টকাৰ এটা স্কুল আমি আধাৰশিলা কৰিছোঁ। আৰু কেইদিন পিছত আকৌ আমি PMJSY এটা ৰাস্তা আৰম্ভ কৰিব আহিম, যিটো চৰাইচুঙি বা হাবি চৰাইচুঙি ফালে আছে। কিন্তু ইয়াৰ পিছতে ইয়াত আপোনালোকে যদি এই ৰাস্তাটো চিধা যায় দেখিব মাজত এটা দলং আছে, দুইফালে ৰাস্তা নাই। বানপানী হয় তেতিয়া ল'ৰা ছোৱালীকে ধৰি মহিলাসকল কোনো পাৰ হ'ব নোৱাৰে। তাৰ কাৰণে এতিয়া লাগি আছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো কানেক্টিং কৰিব পাৰোঁ। এই ৰাস্তাটো যিটো আৰম্ভ কৰিছোঁ এইফালেও আপোনালোকে বনাবলগীয়া আছে কানেক্টিং কৰিবলৈ, আৰু ইফালেও কানেক্টিং কৰিবলগীয়া আছে। গোটেইখিনি ইতিমধ্যে আমি তালিকাভুক্ত কৰিছোঁ, গভৰ্ণমেণ্টলৈ পঠিয়াইছোঁ। বিত্ত বিভাগৰ পুঁজি যেতিয়াই অনুমোদন হ'ব এইখিনি আমি অনাগত দিনবিলাকত আমি কাম কৰিম। আৰু এইকাৰণে ইয়াত সঘনাই আমাৰ কাৰ্যকৰ্তাসকল ভাৰতীয় জনতা পাৰ্টিৰ বুথ কমিটি হওক, শক্তি কেন্দ্ৰ তেওঁলোকে মাতি আনি এইবিলাক আমি ৰিভিউ কৰি থাকোঁ। আৰু মই নিজেও মাজে মাজে অলপ চাবলৈ আহোঁ সময় পালে। আৰু এইকাৰণে ভাবোঁ যে কাম আৰম্ভ হৈছে, বহুত কাম কৰিবলগীয়া আছে। 2026 ইলেকশ্যন পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিব। চৰকাৰ অহাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এই ধৰণে যদি পইচা দিয়ে আমি ভাবোঁ 5 বছৰত লেংৰাইৰ আৰু এটা নতুন ৰূপ দেখা পাব। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট অল টেঙাখাট নিউজ।